No succeeding, no arrest. No succeeding, no arrest. No election, no arrest. BJP government. BJP government. আমি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা তথা আমাৰ নাৰী সন্থাৰ তৰফৰ পৰা আমি এটা কথাই অসম চৰকাৰক দাবী জনাইছোঁ আজি প্ৰতিবাদ বিশাল প্ৰতিবাদৰ জৰিয়তে যে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ কাউন্সিল নিৰ্বাচন আজি 1.5 বছৰ আগতে শেষ হৈছে কাৰ্যকাল, গতিকে তাৰ পিছতো আজি এই চৰকাৰখনে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল নিৰ্বাচন পাতিব নোৱাৰাটো তেখেতলোকৰ ব্যৰ্থতাটো আমি দেখি পাইছোঁ। আৰু আমি চাই আছিলোঁ যে নিৰ্বাচন পাতিব বুলি, কিন্তু এতিয়ালৈকে তেখেতলোকে নিৰ্বাচন পতা কোনো পৰিকল্পনা কৰা নাই। সেইকাৰণে আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই আজি বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, শাসক গোষ্ঠীক আমি সকীয়াই দিব বিচাৰিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ। যদি অতি শীঘ্ৰেই সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল যদি নিৰ্বাচন নাপাতে তেতিয়াহ'লে পৰৱৰ্তী সময়ত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই দিছপুৰ ধৰ্ণা কাৰ্যসূচী হাতত তুলিবৰ কাৰণে বাধ্য হ'ব। এইটো অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ। গতিকে সাধাৰণ এখন কাউন্সিল নিৰ্বাচন পাতিব নোৱাৰাটো এইখন চৰকাৰ কি বুজায় আপোনালোকে জানিব যে কিমান ব্যৰ্থ এখন চৰকাৰ, এই কথাটো ইয়াতে ওলাই পৰিছে। আমি আচলতে চৰকাৰখনলৈ অপেক্ষা কৰি আছিলোঁ যে যোৱা 1.5 বছৰত চৰকাৰে ইলেকশ্যন পাতিম বুলি আমাক কৈছিল, কিন্তু আজি 1.5 বছৰ উকলি যোৱাৰ পাছতো চৰকাৰখনে ইলেকশ্যনৰ কথাখিনি নকয়। সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল এতিয়া 1.5 বছৰ হৈ গ'ল। আজি তাৰিখত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ব্যৱস্থাটো ভংগ, ইয়াত কোনো কাৰ্যক্ষমতা নাই। গতিকে এটা ভংগ ব্যৱস্থাক এনেধৰণে চৰকাৰখনে ওলমাই ৰাখিছে, এইটোতো সোণোৱাল ৰাইজ জাগিবই। গতিকে সেইকাৰণে আমি ৰাজপথলৈ আহিবলৈ বাধ্য হৈছোঁ। সেইকাৰণে জাতি মাটি সুৰক্ষা কয়, খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয়, খিলঞ্জীয়াৰ ৰক্ষা কৱচৰ কথা কয়। আজি যদি এই খিলঞ্জীয়া ৰক্ষা কৰিব নোৱাৰে, সুৰক্ষা কৰিব নোৱাৰে, তেতিয়াহ'লেতো আমি ৰাজপথ আহিবই লাগিব। গতিকে আমাৰ আন্দোলন ন্যায্য আন্দোলন। গতিকে এইকাৰণে আমি চৰকাৰক সকীয়াই দিব খুজিছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সোণোৱাল কছাৰী ৰাইজে আমি বিশেষভাৱে তেখেতক আহ্বান জনাব বিচাৰিছোঁ। কাৰণ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল সুদীৰ্ঘ 11 বছৰ সোণোৱাল কছাৰী জাতীয় সংগঠনৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ গঠন হৈছে। গতিকে জাতীয় সংগ্ৰামখনৰ যি পৰিষদ ব্যৱস্থাটো আজি পৰিষদ ব্যৱস্থাটোক মুখিমূল কৰি পেলাইছে। গতিকে সেইকাৰণে আমি ৰাজপথলৈ আহিবলৈ বাধ্য হৈছোঁ। আৰু আমি চৰকাৰক দাবী জনাইছোঁ যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰক। আমাক কোনো অন্তৰ্বৰ্তী পৰিষদ নালাগে। যদি অন্তৰ্বৰ্তী পৰিষদ গঠন কৰে তেতিয়াহ'লে আমি মানি নলওঁ। আৰু তৃতীয় কথা হ'ল সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ যি শেষ চিডুল সাংবিধানিক সুৰক্ষা, যি সাংবিধানিক গেৰাণ্টিযুক্ত শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থা পাবৰ কাৰণে আমি অতদিন সংগ্ৰাম কৰি আছোঁ। এই ক্ষেত্ৰত তেখেতসকলে আচলতে আমাক এৰাই চলিছে, এই জাতীয় সংগ্ৰামখনক আচলতে আঁতৰাই ৰাখিছে। গতিকে আমি সেইকাৰণে ৰাজপথলৈ আহিবলৈ বাধ্য হৈছোঁ।